ধুবুৰী জিলা মঠৰ মালিক সন্থাৰ দ্বাৰা গায়ক জুবিনদাৰ শ্ৰদ্ধাঞ্জলি। ধুবুৰী জিলাত নগৰ টাউনত অকল দাদা জুবিনৰ কাৰণে কান্দোন। জিলাখনৰ বিভিন্ন স্থানত অকল চলিছে জুবিনদা জুবিনদা। পুৱাৰ পৰাই গৌৰীপুৰৰ দোকান পোহাৰ বন্ধ হৈ পৰিছে জুবিনদাৰ মৃত্যুৰ বাবে। আনকি চাৰিচকীয়া বাহন সমৃহ বন্ধ হৈ পৰিছে। এয়া হৈছে ধুবুৰী জিলা মটৰ পৰিবহণ বিভাগৰ দ্বাৰা জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান। অনুষ্ঠানটোত উপস্থিত থাকে সদৌ অসম মটৰ পৰিবহণ বিভাগৰ সাধাৰণ সম্পাদক তথা ধুবুৰী কোচবিহাৰ মটৰ পৰিবহণ বিভাগৰ সভাপতি অমিত ঘোষ আৰু ধুবুৰী জিলা মটৰ পৰিবহণ বিভাগৰ সাধাৰণ সম্পাদক প্ৰবল শীল ওৰফে নুকু। অমিত দা, দেখা গৈছে যে আমাৰ জুবিন দা তেখেত অসমৰ পৰা গুচি গ'ল। এই সময়ত আপোনালোকে আজি শ্ৰদ্ধাঞ্জলি জ্বলাইছে, এই সময়ত আমি কি ক'ব? আজি আমি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট মটৰ ট্ৰেন্সপৰ্ট অৰ্গেনাইজেশ্যনৰ পৰা এখন শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰাম ইয়াত অৰ্গেনাইজ কৰিছোঁ। আজি আমি অসমবাসী অল ইণ্ডিয়া বা আমি অসমৰ মানুহ কি হেৰাইছোঁ আজি আমি এইটো ফিল কৰি আছোঁ। আজি আপোনালোকে চাই আছে গোটেই অসম কান্দি আছে। আজি এইজন মানুহ আজি আমাৰ পৰা গুচি গ'ল, এইটো মানি লোৱা কথা নহয়। এতিয়া আমি মানে আমাৰ ৰেচপেক্টেড জুবিনদাৰ কাৰণে এখন ইয়াত শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছোঁ। আজি আমি আমাৰ ভিতৰৰ কথাখিনি ইয়াৰ মাজৰ পৰা এক্সপ্ৰেছ কৰিছোঁ। এনে আৰু আমাৰ প্ৰগ্ৰামটোৰ মাজত আমি বুজাব খুজিছোঁ। আমাৰ আজি জুবিন দা গুচি গ'ল, আপোনাক কেনে লাগিছে? এইটো আমি কৈ কিনে আপোনাক বুজাব নোৱাৰিম। ইয়াতকৈ বেদনা আমাৰ আৰু নাই। আমি ভাবিব পৰা নাছিলোঁ আমাৰ মাজৰ পৰা আমাৰ হিয়াৰ আমটো আমাৰ বুকুৰ কুটুম আমাৰ মাজৰ পৰা এনেকৈ আঁতৰি যাব। আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ। আমি সৰুৰে পৰা জুবিনদাৰ গান শুনি আমি আজি ডাঙৰ হৈছোঁ। আমি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ জুবিনদা অবিহনে আমাৰ নচলে। আমি কাইলৈৰ পৰা বা আজিৰ পৰা আমি কেনেকৈ চলে আমি নিজে ভাবিব পৰা নাই যে আমাৰ কেনেকৈ দিন পাৰ হ'ব। জুবিন দা ছিংগাপুৰ যোৱাৰ আগত তেখেতে চুলি কাটিবলৈ গৈছিল, তাতে কৈছে ভালকৈ কাটিবি আৰু মোৰ এইটো চুলি কটা শেষ। তেখেত কিন্তু আগতে গম পাইছিল নেকি? মই তেনেকুৱা কথা মই শুনা নাই, কিন্তু হ'ব পাৰে কিবা সেইটো হয়তো মনৰ আৱেগত কিবা কৈছে, ক'ব পাৰে, মানুহৰ মনত কিবা এটা আহিব পাৰে। আমি তেনেকুৱা কথা এতিয়ালৈকে শুনি পোৱা নাই। আৰু কথাটো হ'ল যে আমি যোৱাকালিও শ্ৰদ্ধাঞ্জলি দিছিলোঁ, কিন্তু আজিও আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট বাছ অনাৰ্ছ এছ'চিয়েশ্যনৰ পৰা দিলোঁ। আমাৰ ধুবুৰী টু গুৱাহাটী বাছ অনাৰ্ছ এছ'চিয়েশ্যন আমি যৌথভাৱে মিলি আমি চবে মিলি আজি শ্ৰদ্ধাঞ্জলিটো দিলোঁ। তাৰে মেইন উদ্দেশ্যটো হ'ল যে আমি কি হেৰালোঁ, আমাৰ নৰ্থ ইষ্টে কি হেৰালে, আমি কিমান পিছ পৰি গ'লোঁ। আজি সাংস্কৃতিক জগতৰ পৰা আমি বহুত পিছ পৰি গ'লোঁ। এইটো আৰু আমাৰ এই খালী ঠাইটো আমি গোটেই আৰু আমাৰ জীৱনত আমি পূৰণ কৰিব নোৱাৰিম। তেখেতৰ পৰিয়ালক আপুনি কি সমবেদনা জ্ঞাপন কৰে? এতিয়া আমি গৰিমা বৌক এইখিনিয়ে ক'ম, ধৈৰ্য ধৰক, ওপৰত ভগৱান আছে, মানুহ আহিলে এদিন যাবলৈ। কিন্তু এইটোতো এক ডাঙৰ এটা ঘটনা হৈ গ'ল। এতিয়া কি ক'ম আৰু ভাষা নাই ক'ব নিজে, আমিও বা কি ক'ম। আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি হৈ আছে। এটা আমি ধুবুৰী ডিষ্ট্ৰিক্ট বাছ অনাৰ্ছ এছ'চিয়েশ্যন আৰু ধুবুৰী টু গুৱাহাটী বাছ অনাৰ্ছ এছ'চিয়েশ্যন, কোচবিহাৰ ষ্টেট ক্ৰেডিট বাছ অনাৰ্ছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি কৰি আছোঁ। আৰু আমাৰ লগৰ জীৱনৰ পৰা এটা অতিকৈ মৰমৰ ইয়াৰ কামটো মানুহ এজন গুচি গ'ল। এইটো আমি কালিৰ পৰা বহুত মৰ্মান্তিক অৱস্থাত আছোঁ। মানে কি ক'ম, ভাষাত প্ৰকাশ কৰিব পৰা নাই। আৰু আমি দেখা পাইছোঁ গৌৰীপুৰৰ বিপণী স্থানত জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজি আপোনালোকে যিটো দেখা পাইছোঁ বাছ ইউনিয়নৰ পৰা আপোনালোকেও কৰিছে। আপুনি তেখেতৰ পৰিয়ালক কি সমবেদনা জ্ঞাপন কৰিব? মানুহটো মৰণশীল মানুহ, এদিন আহিলে যাব লাগিব, কিন্তু মানুহৰ দৰ এটা বয়স থাকে। এইটো অতি সোনকালে ইমান কম বয়সত এজন মানুহে দুনীয়াৰ পৰা গুচি গ'ল। এইটো লৈ মই এখেতৰ পৰিয়ালক মনস্তাত্ত্বিকভাৱে সম্বৰ্ধনা জনাওঁ যে সম্বৰ্ধনা জ্ঞাপন কৰিব। জুবিন দা কিন্তু 52 বছৰীয়া ল'ৰা আছে, অকাল মৃত্যু হৈছে। আপোনাৰ আৱেগ কেনেকুৱা লাগিছে আজি? এইটোতো মই ভাষাত ক'ব নোৱাৰোঁ। আৱেগ মানে আমি আজি এই জুবিনদাৰ কাৰণে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ বাছবিলাকো আমি বন্ধ চলোৱা নাই। আপোনাৰ বন্ধ কেইদিন থাকিব? জুবিনদাৰ কাৰণে কেইদিন বন্ধ থাকিব? এইটো বন্ধ আমি অকল আজিৰ কাৰণে গোটেই দিনৰ কাৰণে ৰাখিছোঁ। আৰু পিছত যদি জুবিনদাৰ নচৰ দেহটো যেতিয়ালৈকে
মানে নহয় তেতিয়ালৈকে আমি বন্ধ ৰাখি দিম। গৌৰীপুৰৰ পৰা গণমাৰ্গ লাইভ।